চাই আছে DY 365 ডিজিটেল ৰাজ্যৰ প্ৰশাসনীয় কাৰ্য ব্যৱস্থা সংস্কাৰৰ দিশে আৰু একোচ ৰাজ্যত আজিৰে পৰা সংযোজন হ'ব 39খনকৈ সমজিলা ৰাজ্য চৰকাৰে এতিয়া ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে মুহূৰ্তৰ হে গুৰুত্বপূৰ্ণ খবৰ জনাই আছো ৰাজ্যৰ প্ৰশাসনীয় কাৰ্য ব্যৱস্থা সংস্কাৰৰ দিশে আৰু একোচ ৰাজ্যত আজিৰে পৰা সংযোজন হ'ব 39খন সমজিলা আজিৰে পৰা কাৰ্যক্ষম হ'ব 39খনকৈ সমজিলা বিধানসভা সমষ্টি ভিত্তিত গঠন কৰা হৈছে সমজিলাসমূহ আৰু সামাজিক মাধ্যমত সমজিলাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য আজি আনুষ্ঠানিকভাৱে 21 সমষ্টিত উদ্ঘাটন কাৰ্যসূচী কলিয়াবৰ চিপাঝাৰ দলগাঁও বিহালী গহপুৰ ঢকুৱাখানা আনহাতে জুনাই মাৰ্ঘেৰিটা হদিয়া খুৱাং তিতাবৰ দেৰগাঁও সৰুপথাৰ বোকাখাট আৰু তাৰ লগতে বিলাসীপাৰা গোলকগঞ্জ পশ্চিম গোৱালপাৰা ৰঙিয়াত সমজিলা উদ্ঘাটন কৰা হ'ব বুলি জানিব পৰা গৈছে কাইলৈ কামৰূপ মহানগৰ জিলাতো 4 সমজিলাৰ উদ্ঘাটন হ'ব আনহাতে 5 অক্টোবৰতো আন 18খন সমজিলা মুকলি কৰিব ৰাজ্য চৰকাৰে ৰাজ্যত 78খন সমজিলা উদ্ঘাটনৰ এটা সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰে ভৱিষ্যতলৈ ৰাজ্যত আৰু গঠন নহ'ব মহকুমা এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ যেহেতু ৰাজ্যত প্ৰশাসনীয় কাৰ্য ব্যৱস্থা সংস্কাৰৰ দিশে আৰু একোচ আমি দেখিবলৈ পাইছো ৰাজ্যত আজিৰে পৰা সংযোজন হ'ব 39খন সমজিলা আজিৰে পৰা কাৰ্যক্ষম হ'ব 39খনকৈ সমজিলা বিধানসভা সমষ্টি ভিত্তিত গঠন কৰা হৈছে সমজিলাসমূহ সামাজিক মাধ্যমত সমজিলাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এতিয়া ডাঙৰ মন্তব্য আজি আনুষ্ঠানিকভাৱে 21 সমষ্টিত উদ্ঘাটন কাৰ্যসূচী কলিয়াবৰ চিপাঝাৰ দলগাঁও বিহালী গহপুৰ ঢকুৱাখানা সমজিলা উদ্ঘাটন হ'ব জুনাই মাৰ্ঘেৰিটা হদিয়া খুৱাং তিতাবৰ দেৰগাঁও সৰুপথাৰ বোকাখাট পাথৰকান্দি ৰামকৃষ্ণ নগৰ বিলাসীপাৰা গোলকগঞ্জ পশ্চিম গোৱালপাৰা ৰঙিয়াত সমজিলা উদ্ঘাটন আৰু 5 অক্টোবৰতো আন 18খন সমজিলা মুকলি কৰিব ৰাজ্য চৰকাৰে ৰাজ্যত 78খন সমজিলা উদ্ঘাটনৰ সিদ্ধান্ত এতিয়া ৰাজ্য চৰকাৰে লৈছে গতিকে ভৱিষ্যতলৈ ৰাজ্যত আৰু গঠন নহ'ব মহকুমা আমাৰ ওচৰত মন্তব্য আছে মন্তব্য আগবঢ়াইছে এতিয়া আমি অসমত মহকুমা ব্যৱস্থাটোৰ বিলুপ্তি কৰিছো অহা কালিৰ পৰা আমাৰ ৰাজ্যত কোনো মহকুমা নাথাকিব মহকুমাক আমি এতিয়াৰ পৰা সমজিলা বুলি জানিম সমজিলা মানে জিলাৰ প্ৰায় সমান অৰ্থাৎ জিলা উপায়ুক্তৰ যিমান ক্ষমতা থাকে সমজিলাধিপতিজনৰো একেই সমান ক্ষমতা থাকিব অহাকালি আমি 39টা বিধানসভা সমষ্টিত মহকুমাৰ পৰিৱৰ্তে বা মহকুমা ব্যৱস্থাৰ বিলুপ্তি কৰি আমি সমজিলা স্থাপন কৰিম এয়া হ'ল প্ৰথম পৰ্যায় দ্বিতীয় পৰ্যায়ত আমি আৰু প্ৰায় 35টা বিধানসভা সমষ্টিত আমি সমজিলাৰ কাৰ্যালয় স্থাপন কৰিম অহা কালি আৰু পৰহি আমাৰ মন্ত্ৰীসভাৰ সদস্যসকলে অসমৰ বিভিন্ন স্থানত গৈ সমজিলাসমূহৰ আধাৰশিলা স্থাপন কৰিব ইয়াৰ ফলত ভূমিৰ বিভিন্ন কামৰ বাবে হততে আমি জিলা সদৰ কাৰ্যালয়ত যাব নালাগিব বিভিন্ন ধৰণৰ NOC পাৰমিশনৰ বাবে আমি জিলাৰ সদৰত যাব নালাগিব MLA আনটাইড ফাণ্ড আদি বিভিন্ন চৰকাৰী ধনৰ লেনদেনৰ বাবে আমি জিলা সদৰত যাব নালাগিব আবকাৰী বিভাগৰ কাম কাজৰ বাবে আমি জিলা সদৰত যাব নালাগিব ৰেচন কাৰ্ড আদি বনোৱাৰ কাৰণে আমি জিলা সদৰত যাব নালাগিব এই সমজিলাৰ কাৰ্যালয়তে এই গোটেইবোৰ কাম সমাপন হ'ব মই ভাবো এই সমজিলাৰ ব্যৱস্থাই বহুদিনৰ মহকুমা আন্দোলনৰো এটা সফল সামৰণি পৰিলে
লাহে লাহে 126টা সমষ্টিতে এই সমজিলা স্থাপন হ'ব। অহাকালি আমি এটা নতুন প্ৰশাসনিক ব্যৱস্থাত এটা নতুন আৰম্ভণি কৰিম। আপোনালোকৰ সকলোৰে সহযোগিতা কামনা কৰিছোঁ আৰু আপোনালোকৰ আশীৰ্বাদ কামনা কৰিছোঁ। আপোনালোকৰ বিধানসভা সমষ্টিটোত আজি ৰাতিপুৱা বাতৰি কাকতত আমি দিছোঁ, মোৰ টুইটাৰ ফেচবুকতো দিছোঁ, ক'ত ক'ত জিলা সমজিলাৰ কাৰ্যালয় স্থাপন হ'ব। সমষ্টিটোৰ বিধায়কসকল অনুষ্ঠানত থাকিবই। আপোনালোকেও এই অনুষ্ঠানত যোগদান কৰিব, কাৰণ ই আপোনাৰ বিধানসভা সমষ্টিৰ বাবে এক অনন্য প্ৰাপ্তি হ'ব। জিলাৰ মুখ্য কাৰ্যালয়ত নোযোৱাকৈ আমাৰ কাম কাজসমূহ বিধানসভা স্তৰতে সমাপন হ'ব। প্ৰশাসনক ৰাইজৰ ওচৰলৈ লৈ অহাৰ বাবে ই আমাৰ এক নতুন প্ৰচেষ্টা। আপোনালোকৰ সহায় আৰু সহযোগিতা